চেঙা সমষ্টিৰ ৰাইজে আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আছিলে তাত আপোনালোকে দেখিবলৈ পাইছে ইয়াত 20% ভোট পোৱা নাছিলে ইউ ডি এফে তাৰপিছত যেতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ল তেতিয়াও আপোনালোকে দেখিবলৈ পাইছে 20% ভোট ইউ ডি এফে পোৱা নাই আৰু আশা কৰিম যে আপোনালোকে চাব 26ৰ নিৰ্বাচনত ইউ ডি এফ অকল চেঙা সমষ্টি বুলি নহয় অসমৰ পৰা নিশেষ হৈ যাব তাৰ কাৰণ অসমৰ ৰাইজে এতিয়া ধৰ্ম নিৰপেক্ষ দল বিচাৰি আছে আমাৰ কোনো ধৰ্মৰ নামৰ ৰাজনীতি কৰা দলক প্ৰশ্ৰয় নিদিয়ে ইউ ডি এফে হওক এ জি পিয়ে হওক বিজেপিয়ে হওক যিসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেইসকলক কেতিয়াও অসমৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে এতিয়া চাব ধৰ্ম নিৰপেক্ষ দল কংগ্ৰেছ দলকে ভোট দিব আৰু অসমৰ ৰাইজে সাম্প্ৰদায়িকতা নিবিচাৰে হিংসা নিবিচাৰে অসমৰ যুৱকসকলৰ সংস্থাপনৰ কথা আছে আমাৰ চৰ চাপৰিত আমাৰ যেনেকুৱা এক গৰাখহনীয়াৰ সমস্যা মাটি পাট্টাৰ সমস্যা আমাৰ ডেলিমিটেশ্যনত কেনেকুৱা আজি আমাৰ সমষ্টিবিলাকৰ কেনেকুৱা এক পৰিস্থিতি কৰি পেলাইছে গতিকে এইবোৰ কাৰণত আমাৰ সংখ্যালঘুসকল হওক বা সংখ্যাগুৰুসকলেই হওক অসমৰ স্বাৰ্থত অসমৰ শান্তিৰ স্বাৰ্থত এবাৰ চাব কংগ্ৰেছ দলৰ পক্ষত ভোট দিব হয় মই যেতিয়া ডেলিমিটেশ্যন হৈছে ডেলিমিটেশ্যনৰ পিছত মোৰ পঞ্চায়তটো চেঙা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে তাৰপিছতে আজি চেঙা সমষ্টিৰ যুৱকসকলৰ লগতেই হওক বয়োজ্যেষ্ঠসকলৰ লগতে হওক আৰু চেঙা সমষ্টিৰ সমস্যাসমূহৰ লগত জড়িত হৈ আছোঁ বা দীৰ্ঘদিন প্ৰায় 25 বছৰ হৈছে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছোঁ গতিকে মোৰ হাইকমাণ্ডৰ ওপৰত আস্থা আৰু বিশ্বাস আছে ইয়াৰে ৰাইজৰ ওপৰত বিশ্বাস আৰু আস্থা আছে যে অহা 26ত মোক হাইকমাণ্ডে প্ৰাৰ্থিত্ব দিব আৰু দিলে মই ইনশাআল্লাহ ভগৱানক চিন্তি মই কৈছোঁ যে মই নিৰ্বাচন খেলিম আৰু দলে যি বিবেচনা কৰে সেইটোকে মানি লৈ দলৰ হৈ কাম কৰি যাম প্ৰথমতে হ'ল মই কংগ্ৰেছ দলৰ এটা সৈনিক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ